আজি গোচৰতে তৰা হৈছে উলুবাৰী চিআইডিৰ অফিচাৰ ইনচাৰ্জক চাৰ্জৰ ওচৰত মানে গোচৰটো তৰা হৈছে পৰিয়ালৰ ফালৰ পৰা গৰিমা গাৰ্গ ডক্টৰ পামী বৰঠাকুৰ ভণ্টি জুবিনৰ আৰু মই খুৰাক মনোজ বৰঠাকুৰে। মানে গোচৰটোত কেনেধৰণৰ মানে কি বিচাৰিছে? গোচৰটোত আমি বিচাৰিছোঁ বিশেষকৈ প্ৰাইম একিউজ বুলি আমি ভাবিছোঁ মহন্ত আৰু এই শৰ্মা সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত আৰু আমি কৈছোঁ যে গোটেই এণ্টায়াৰ টিমটোকে বিচাৰৰ আওতালৈ আনিব লাগে ছিংগাপুৰত থকা ইনক্লুডিং দ্য পাৰ্টি যিটো পাৰ্টি তেওঁক লৈ গৈছিলে তালৈ সেই পাৰ্টিটোকো আওতালৈ আনিব লাগে আওতালৈ কৈছোঁ আৰু জুবিনৰ যিখিনি তাতে মেটেৰিয়েলছ আছিলে চব এণ্টায়াৰ যাতে ছেফ কাষ্টডিত পুলিচে গ্ৰহণ কৰে তেওঁৰ মোবাইল ফোনকে আৰম্ভ কৰি যিখিনি ডকুমেণ্টছ সকলোখিনি যাতে পুলিচে নিজৰ জিম্মালৈ লয় সেইটো কথা কৈছোঁ। আৰু চৰকাৰে যিখিনি পদক্ষেপ লৈছে এতিয়ালৈকে ভেৰি ছেটিছফেক্টৰী। আমি আশা ৰাখিছোঁ এনেকৈ ধৰণে যদি এইটো ধৰণে যদি আগবাঢ়ি যায় গভৰ্ণমেণ্টে খুব সোনকালে আমাৰ সকলোৰে বাবে এটা ন্যায় বিচাৰ কৰিব। জুবিনৰ ন্যায় বিচাৰটো হ'ব। জুবিনে যদি কিবা হেৰি হৈছে ডেফিনেটলি সদুত্তৰ এটা আমি পাম আমি ভাবিছোঁ। আৰু যদি এইটো কালপেবল যদি কিবা পানিছেবল অফেন্স হয় সকলোৱে অফিচ পাবই। এইটো ক্ষেত্ৰত আমি আশাবাদী আৰু মই এই ক্ষেত্ৰত মানে এই চৰকাৰটোৰ বিভিন্ন হেৰিক মই থেংকছ দিছোঁ, ধন্যবাদ জনাইছোঁ। আজি গোচৰতে তৰা হৈছে উলুবাৰী চিআইডিৰ অফিচাৰ ইনচাৰ্জক চাৰ্জৰ ওচৰত মানে গোচৰটো তৰা হৈছে পৰিয়ালৰ ফালৰ পৰা গৰিমা গাৰ্গ ডক্টৰ পামী বৰঠাকুৰ ভণ্টি জুবিনৰ আৰু মই খুৰাক মনোজ বৰঠাকুৰে। মানে গোচৰটোত কেনেধৰণৰ মানে কি বিচাৰিছে? গোচৰটোত আমি বিচাৰিছোঁ বিশেষকৈ প্ৰাইম একিউজ বুলি আমি ভাবিছোঁ মহন্ত আৰু এই শৰ্মা সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত আৰু আমি কৈছোঁ যে গোটেই এণ্টায়াৰ টিমটোকে বিচাৰৰ আওতালৈ আনিব লাগে ছিংগাপুৰত থকা ইনক্লুডিং দ্য পাৰ্টি যিটো পাৰ্টি তেওঁক লৈ গৈছিলে তালৈ সেই পাৰ্টিটোকো আওতালৈ আনিব লাগে আওতালৈ কৈছোঁ। আৰু জুবিনৰ যিখিনি তাতে মেটেৰিয়েলছ আছিলে চব এণ্টায়াৰ যাতে ছেফ কাষ্টডিত পুলিচে গ্ৰহণ কৰে তেওঁৰ মোবাইল ফোনকে আৰম্ভ কৰি যিখিনি ডকুমেণ্টছ সকলোখিনি যাতে পুলিচে নিজৰ জিম্মালৈ লয় সেইটো কথা কৈছোঁ। আৰু চৰকাৰে যিখিনি পদক্ষেপ লৈছে এতিয়ালৈকে ভেৰি ছেটিছফেক্টৰী। আমি আশা ৰাখিছোঁ এনেকৈ ধৰণে যদি এইটো ধৰণে যদি আগবাঢ়ি যায় গভৰ্ণমেণ্টে খুব সোনকালে আমাৰ সকলোৰে বাবে এটা ন্যায় বিচাৰ কৰিব। জুবিনৰ ন্যায় বিচাৰটো হ'ব। জুবিনে যদি কিবা হেৰি হৈছে ডেফিনেটলি সদুত্তৰ এটা আমি পাম আমি ভাবিছোঁ। আৰু যদি এইটো কালপেবল যদি কিবা পানিছেবল অফেন্স হয় সকলোৱে অফিচ পাবই। এইটো ক্ষেত্ৰত আমি আশাবাদী আৰু মই এই ক্ষেত্ৰত মানে এই চৰকাৰটোৰ বিভিন্ন হেৰিক মই থেংকছ দিছোঁ, ধন্যবাদ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।